কথা ক'ব বিচাৰিছোঁ সেইটোৱে হ'ল এটা ন্যস্ত স্বাৰ্থজড়িত মহিলাই এটা কথা স্পষ্ট ৰূপত ক'ব বিচাৰি আছে যে এইখন যুঁজ ৰাজনৈতিক যুঁজ বা দুটা বেপাৰীৰ মাজত যুঁজ, দুটা পক্ষৰ মাজত যুঁজ, তাতেই সোমাই এটা চামে সোমাই নিজৰ নাম কিনিবৰ কাৰণে নিজক বা ল'বৰ কাৰণে সংগ্ৰাম কৰা বুলি দেখিছোঁ। ছ'চিয়েল মিডিয়াত বিভিন্নজনে অভিযোগ দিবলৈ আৰম্ভ কৰিছে। গতিকে আমাৰ মূল কথাটো এইটোৱেই হৈছে যে জাতীয় জীৱনৰ বীৰ লাচিতে যেতিয়াই পৰা সংগ্ৰাম আৰম্ভ কৰিছিল, আমাৰ মূল কথাটো এইটো হৈছে সদায় আমি খিলঞ্জীয়া মানুহৰ পক্ষত থকাৰ আমি সংকল্প লৈছোঁ। আমি সদায় খিলঞ্জীয়া মানুহৰ সাহস আত্মবিশ্বাসৰ প্ৰত্যয় হিচাপে থিয় হোৱাৰ আমি কথা কৈ আহিছোঁ। আমি সদায় অসমীয়া মানুহে মূৰ তুলি যাতে জীয়াই থাকে তাৰ এটা বাট তৈয়াৰ কৰাৰ কথা আমি সদায় কৈ আহিছোঁ। আৰু সেইকাৰণে আমি এই যুঁজখন শংকৰ বৰুৱাৰ আগত কোনো আছিল আমাৰ ক'বলগীয়া কোনো কথা নাছিল। আজি শংকৰ বৰুৱাই যেতিয়া সদৌসম ছাত্ৰসন্থাৰ নেতৃত্ব লৈ আছিল, তেতিয়া বিভিন্ন ক্ষেত্ৰত বীৰ লাচিত সেনা অসমৰ যেতিয়া সৈনিকসকলক গ্ৰেপ্তাৰ কৰা হৈছিল, তেতিয়াও বীৰ লাচিত সেনাৰ সৈনিকসকলক দমনমূলক এটা ব্যৱস্থাৰে এই ভীতিগ্ৰস্ততাময় পৰিৱেশ ৰচনা কৰিবৰ কাৰণে আমাৰ ল'ৰাবিলাকক হাতকেৰা লগাই লগাই লৈ যোৱা হৈছিল। যোৱা বছৰ আমি বীৰ লাচিত সেনাই তাৰ প্ৰতিবাদ সাব্যস্ত দুই এজন মানুহৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল, কিন্তু সেই সময়ত শংকৰ বৰুৱা সদৌসম ছাত্ৰসন্থাত আছিল। কিন্তু সদৌসম ছাত্ৰসন্থাত থাকি শংকৰ বৰুৱাই কিন্তু তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নাছিল। আমি তেতিয়াই কৈছিলোঁ আজি বীৰ লাচিত সেনাৰ কোনোবা এজন সৈনিকৰ হাতকেৰা লাগিছে, কাইলৈ আহি বেলেগ আহিব, কাইলৈ এই যিসকলে মাত মতা নাই, যিসকলে দূৰৰ পৰা ৰং চাইছে, যিসকলে নিৰাপদ দূৰত্বত অৱস্থান লৈছে, তেওঁলোকৰ ক্ষেত্ৰতো যে এইটো এটা দিন আহিব, বালিলৈ জীপাত ভুগিবলৈ জীপাত বুলি যিটো কথা আছিল, গতিকে এই কথাখিনি আমি তেতিয়াও কৈছোঁ। আৰু যেতিয়া শংকৰ বৰুৱাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ অন্যায় হৈছে, অবিচাৰ হৈছে, তাৰ বিৰুদ্ধে এখন বীৰ লাচিতে কোনে কি হৈছিল কথা নাই, আমি অসমৰ খিলঞ্জীয়া ৰাইজৰ প্ৰতি দায়বদ্ধ, আমি খিলঞ্জীয়া ৰাইজৰ অভিভাৱকত্ব সংগ্ৰাম চলাইছোঁ। আৰু সেইকাৰণে আমি শংকৰ বৰুৱাৰ পক্ষত আমি ইয়াত অৱস্থান লৈছোঁ। অৱস্থান লোৱাৰ মূল কথা এইটোৱেই যে তেওঁ কি দোষ কৰিছে কি নাই আইনে বিচাৰ কৰিব, কিন্তু যিটো দুখত তেওঁ হাতকেৰা লগাই ঠেলি ঠেলি লৈ যোৱাৰ যিটো দৃষ্টিগোচৰ দৃশ্য আমাৰ সামাজিক মাধ্যমত, আপোনালোকৰ সংবাদ মাধ্যমেদি আমি দৃষ্টিগোচৰ হ'ল, আমাৰ লাগে যে জাতীয় জীৱনৰ কাৰণে কাম কৰা অসমীয়া মানুহক মূৰ তুলি জীয়াই থকাৰ যিটো বাট তৈয়াৰ কৰাৰ কথা কৈছোঁ, আমি নিশ্চিতভাৱে এইটো মাত মতাৰ প্ৰয়োজন আছে। আৰু মাত মাতিছোঁ ভৱিষ্যতলৈ যেতিয়া খিলঞ্জীয়া মানুহৰ যেতিয়া এনেকুৱা ধৰণৰ অন্যায় বিচাৰ শোষণ বঞ্চনাৰ বলি হ'ব, নিশ্চিতভাৱে বীৰ লাচিত সেনাই মাত মাতি যাব। এতিয়া কথাটো হৈছে এতিয়া তনু চাহা বুলি যিগৰাকী ছোৱালীয়ে অসমীয়া মানুহক লৈ এটা পুষ্য তাচ্ছিল্য কৰাৰ কথা ওলাইছে বা যাৰ প্ৰতিবাদ হৈছে, তনুচাইক গ্ৰেপ্তাৰ কৰাৰ কাৰণে বিভিন্ন পক্ষৰ মানুহ ওলাইছে, সামাজিক মাধ্যমত এটা প্ৰচাৰ হৈছে যে তনুচাইক গ্ৰেপ্তাৰ কৰিব। কিন্তু আজিলৈকে পুলিচ প্ৰশাসনে চৰকাৰখনে তনুচাইক গ্ৰেপ্তাৰ কৰি তেওঁলোকে কয় খিলঞ্জীয়া মানুহৰ তেওঁলোকৰ কাণ কটা চৰকাৰ বুলি কয়, তেওঁলোকে জাতি মাটি ভেটি সুৰক্ষাৰ কথা কয়। এই চৰকাৰখনে কিন্তু খিলঞ্জীয়াৰ স্বাৰ্থত তেওঁলোকে অৱস্থান লয়। এই চৰকাৰখনৰ পুলিচ প্ৰশাসনে এতিয়ালৈকে তনুচাইক গ্ৰেপ্তাৰ কৰি খিলঞ্জীয়া মানুহৰ যদি ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখনক স্বীকৃতি দিবৰ কাৰণে কিন্তু সাহস কৰা নাই। গতিকে আটাইতকৈ এটা পৰিতাপৰ কথা। গতিকে আহিবলগীয়া সময়ত যেতিয়ালৈকে তনুচাৰ ভিতৰত যেনেকুৱা ধৰণে গ্ৰেপ্তাৰ হয়, তেতিয়ালৈকে নিশ্চিতভাৱে মই ভাবোঁ যে অসমৰ ৰাইজে বাকী ৰাইজে এখন সংগ্ৰাম নিৰন্তৰ ৰূপত গতিৰ ৰূপত আগবঢ়াই লৈ যাব। আৰু এই সংগ্ৰামখনক আমি সন্মুখৰ পৰাই বাকী ৰাইজৰ লগতে অসমবাসী ৰাইজৰ লগত সদায় বীৰ লাচিত সেনাই ইয়াত আগবাঢ়ি গুচি যাব। এতিয়া তনুচাই বুলি যিগৰাকী ছোৱালী আপোনালোকে দেখিছে যে লাহে লাহে ভাগ্যবিলাক তাই সলনি হৈছে। কোনোবা এটা কথা কয় যদি আমাৰ জড়িত কোনোবাখিনি কয় মই কৰিছোঁ নাই কৰা। গতিকে ই এটা তদন্তৰ আওতালৈ আচলতে আহিব লাগে যে এই যে তেওঁৰ ভাগ্যবিলাক যে সাল সলনি হৈ আছে, খুব ঘনাই ঘনাই যে সলনি হৈছে, ইয়াৰ অন্তৰালত কোন আছে? এতিয়া বিভিন্ন ক্ষেত্ৰত ওলাইছে যে এটা প্ৰভাৱশালী চক্ৰ তাত জড়িত হৈ আছে। এতিয়া এটা তদন্ত হ'ব লাগে যে এই তেল ডিপুটোৰ লগত কোনটো প্ৰভাৱশালী চক্ৰ জড়িত হৈ আছে, শাসকীয় দলৰ কোনবিলাক বিধায়ক ডাঙৰ ডাঙৰ ৰাজনৈতিক লিডাৰ নেতা তাত জড়িত হৈছে, তদন্তৰ আওতাৰ প্ৰক্ৰিয়ালৈ আনিব লাগে। আৰু তেওঁলোককো মই ভাবোঁ মুকলিকৈ উলিয়াই অনাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ শংকৰ যেনেকৈ গ্ৰেপ্তাৰ হ'ল, কিন্তু 1,000 টকা বাকীসকল থানাৰ ফ্ৰণ্টলৈ টিঘিল খোলাই আছে, কিন্তু তেওঁলোককতো গ্ৰেপ্তাৰ কৰা নাই। তাৰ নেপথ্যৰ কাৰণ কি হ'ব পাৰে? এতিয়াতো আমি শুনা মতে তেল ডিপুটো ল'বৰ কাৰণে শাসকীয় পক্ষৰ এজন বিধায়কে কাম কৰি আছে। বোলে তেল ডিপুটো যদি তেওঁ ল'বই বিচাৰিছে, সন্মুখলৈ ওলাই আহিলেই হ'ল। তাৰ কাৰণে কিয় ঢাল হিচাপে তানুচাক ব্যৱহাৰ কৰিবলগীয়া হৈছে? তাৰ কাৰণে কিয় জাতিৰ এটা কুলাংগাৰ বুলি আমি কৈছোঁ মিণ্টু শইকীয়াৰ দৰে যে ভুৱা গোচৰ দি জাতীয় সংগ্ৰাম এখনক বিপদে পৰিচালিত কৰিবৰ কাৰণে, মানুহ বিভ্ৰান্তি কৰিবৰ কাৰণে চেষ্টা কৰিছে, এটা ষড়যন্ত্ৰ লিপ্ত হৈছে, তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়া মানুহকেইটাও কিন্তু তদন্ত আওতালৈ মোৰ বোধেৰে আহিব লাগে। গতিকে বীৰ লাচিত সেনাৰ অসমৰ পৰা এটা স্পষ্ট বাৰ্তা এইটোৱেই থাকিব, এই ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখনক অসমৰ ৰাইজে আগভাগ লৈছে, অসমৰ ৰাইজে আগুৱাই লৈ যাব। আৰু এই সংগ্ৰামখন গতিশীল কৰিবৰ কাৰণে বীৰ লাচিত সেনা অসমে সদায় অসমৰ ৰাইজৰ লগত থাকি কাম কাজ কৰি আগবাঢ়ি যাব। এতিয়া আহিলোঁ
বেলেগ এটা কথা লৈ কথাটো হৈছে